নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰন অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে আপুনি জানিব পাৰিব যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে আপোনালোকৰ একাউণ্টত টকা কেতিয়াকৈ সোমাব সেই সম্পৰ্কে জনাম আৰু অৰুণোদয়ৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক দিম বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীসকল তেন্তে আহক আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো বন্ধু বান্ধৱীসকল প্ৰথমতে মই আলোচনা কৰিম আপোনালোকৰ লগত চৰকাৰী ঘৰৰ বাবে যদি আপুনি আবেদন কৰিছিলে বা আপুনি যদি আবেদন কৰা নাই কি কৰিব লাগিব কেনেকৈ কৰিব লাগিব বা আপোনালোকৰ একাউণ্টত টকা কেতিয়াকৈ সোমাব সকলোখিনি ষ্টেপ মই আপোনালোকক জনাম এতিয়া প্ৰথম কথা আপোনালোকে নিশ্চয় চৰকাৰী ঘৰৰ বাবে বা প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ যিহেতু জিঅ'টেক চলিছিল আপোনালোকে নিশ্চয় গম পায় দুমাহমানৰ আগতে চৰকাৰী ঘৰৰ বাবে জিঅ'টেক চলিছিল সেই জিঅ'টেক আপুনি নিশ্চয় কৰিছে বা আপোনালোকে কৰিছে নে নাই কৰা কমেন্টৰ জৰিয়তে কমেন্ট কৰিব আৰু বিভিন্ন বন্ধু বান্ধৱীয়ে বিভিন্ন হিতাধিকাৰীয়ে কমেন্টৰ জৰিয়তে কমেন্ট কৰি সুধি আছিল যে চৰকাৰী যিহেতু ঘৰৰ তেওঁলোকৰ একাউণ্টত টকাসমূহ কেতিয়াকৈ প্ৰদান কৰিব সেই সম্পৰ্কে জনাবলৈ কৈছিল প্ৰথম অৱস্থাত আপোনালোকৰ জীৱিকা সখীসকলে নিশ্চয় জিঅ'টেক কৰিছিল অথবা বিভিন্ন ব্যক্তিসকলে বা চৰকাৰৰ ফালৰ পৰা যিসকল ব্যক্তি দিছিলে তেওঁলোকে আপোনালোকৰ ঘৰত জিঅ'টেক কৰিছিল যদি আপুনি যোগ্য আপুনি যদি চৰকাৰী ঘৰ লাভ কৰা নাই এতিয়া জিঅ'টেক কৰাৰ পাছত পিছৰ প্ৰচেছখিনি কি হ'ব সেই সম্পৰ্কে জনাই আছো আপোনালোকে যিহেতু জিঅ'টেক কৰিলে জিঅ'টেক কৰাৰ পিছত সেই লিষ্টখিনি আকৌ আপোনালোকৰ ডিসি অফিচলৈ যাব ডিসি অফিচৰ পৰা আকৌ পুনৰ উভতি আহিব ব্লকলৈ ব্লকৰ পৰা উভতি অহাৰ পিছত আকৌ আপোনালোকক পঞ্চায়তত দিব সেই লিষ্টখিনি দিয়াৰ পিছত আপোনালোকৰ গাঁও সভা অনুষ্ঠিত হ'ব সেই গাঁও সভাত আপোনালোকক সিলেক্ট কৰিব আপুনি চৰকাৰী ঘৰৰ বাবে যোগ্য হয় নে নহয় আকৌ আপুনি যদি যোগ্য হয় সেই লিষ্টখিনি আকৌ পুনৰ ব্লকত দিব ব্লকৰ জৰিয়তে ডিসি অফিচত জমা হ'ব জামা হোৱাৰ পাছত আকৌ আপোনালোকৰ সেই লিষ্টখিনি আকৌ পুনৰ উভতি আহিব সেই লিষ্টখিনি আকৌ পুনৰ কলৈ উভতি আহিব ব্লকলৈ উভতি আহিব আৰু ব্লকৰ জৰিয়তে আপোনালোকৰ ঘৰলৈ বা ব্লকৰ অফিচাৰ আহি বা ইঞ্জিনিয়াৰ আহি আপুনি যোগ্য হয় নে নহয় চাবহি যদি আপুনি যোগ্য আকৌ পুনৰ ডকুমেন্টছ বিচাৰিব ডকুমেন্টছ বিচৰাৰ পাছতে আপোনালোকৰ একাউণ্টত টকা সোমাব বহুতো বন্ধু বান্ধৱীয়ে কমেন্টৰ জৰিয়তে কমেন্ট কৰি আছিল যে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা কিমানকৈ এইবাৰ টকা প্ৰদান কৰিব সেই সম্পৰ্কত বৰ্তমান কোনো ধৰণৰ নোটিছ জাৰি কৰা নাই যেতিয়াই জাৰি কৰিব সেই সম্পৰ্কে মই আপোনালোকক জনাম আৰু মই এইটো কথা কৈ থৈ যাওঁ যে আকৌ পুনৰ আপোনালোকে নতুনকৈ জিঅ'টেক কৰিব পাৰিবনি বৰ্তমান সময়ত কোনো ধৰণৰ এপছ নাই বা ৱেবছাইট নাই যদি আপোনালোকে কোনোবাই আপোনালোকক টকা বিচাৰে আপোনালোকে নিদিব কাৰণ বৰ্তমান সেইখিনি গভৰ্ণমেণ্টে ক্লোজ কৰি দিলে আকৌ যেতিয়াই পুনৰ আকৌ জিঅ'টেক আহিব মই আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে জনাম নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হ'ল আপোনালোকে লাভ কৰিবনে নকৰে বা কেতিয়াকৈ লাভ কৰিব সেই সম্পৰ্কে নোটিছ যেতিয়াই জাৰি কৰে মই আপোনালোকক জনাম নিশ্চয় প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সম্পৰ্কে আপোনাৰ ডাউটখিনি ক্লিয়াৰ হ'ল ইয়াৰ পাছতো যদি কিবা ডাউট আছে তেন্তে কমেন্টৰ জৰিয়তে কমেন্ট কৰিব মই আপোনালোকক সহায় কৰিম এতিয়া বন্ধু বান্ধৱীসকল নেক্সটত মই আলোচনা কৰিম আপোনালোকৰ লগত অৰুণোদয় আঁচনিখনৰ ওপৰত বহুতো বন্ধু বান্ধৱীয়ে বিভিন্ন ভিডিঅ'ত বা যিখিনি ভিডিঅ' মই আগত আপলোড কৰিছিলোঁ সেই ভিডিঅ'সমূহৰ তলত কমেন্টৰ জৰিয়তে কমেন্ট কৰি সুধি আছিল যে নতুনকৈ অৰুণোদয় আঁচনিৰ আবেদন কৰিব পাৰি নে নোৱাৰি সেই সম্পৰ্কে জনাবলৈ কৈছিল বন্ধু বান্ধৱীসকল বৰ্তমান কোনো ধৰণৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰা বৰ্তমান কোনো নোটিছ জাৰি কৰা নাই নতুনকৈ আবেদন কৰাৰ সম্পৰ্কত যেতিয়া নতুনকৈ নোটিছ জাৰি কৰিব সেই সম্পৰ্কে মই আপোনালোকক জনাম যদি আপুনি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে এই ভিডিঅ'টো চাই আছে মই আপোনালোকক জনাই থৈ যাওঁ যে হিমন্ত বিশ্ব শৰ্মাই এটা আপডেট এৰিছে যে আপোনালোকৰ যি সুলভ ইন্ধন আঁচনি যোজনাৰ আপুনি প্ৰপত্ৰ ফিলআপ কৰিছে সেই প্ৰপত্ৰ ফিলআপৰ যিখিনি কাম অৰ্থাৎ আপুনি এটা গেছ ক্ৰয় কৰিলে যিহেতু আপোনালোকৰ একাউণ্টত 250 টকা একাউণ্টত সোমাব সেই সম্পৰ্কে জনাইছিল এই বাওঁ সাইডৰ মই স্ক্ৰিনত দি থোৱা আছে স্ক্ৰিনৰ আপোনালোকে মন কৰক কি সুন্দৰকৈ লিখি থোৱা আছে
তাত লেখা আছে যে যিহেতু সুলভ ইন্ধন আঁচনিৰ যি 300 টকা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব বুলি জনাইছে বা 300 টকাৰ জৰিয়তে আপুনি এটা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিব পাৰিব বুলি জনাইছে নিশ্চয় আপুনি জানিব পাৰিছে ইয়াৰ উপৰিও যদি কিছুমান ডাউট আছে সেই সম্পৰ্কে জনাম আৰু বিভিন্ন বন্ধু বান্ধৱীয়ে কমেন্টত আৰু কমেন্ট কৰি লিখিছিল যে ডিসেম্বৰ মাহত অৰুণোদয় আঁচনি কিমানকৈ টকা লাভ কৰিব 3100 টকা লাভ কৰিব নে সেই সম্পৰ্কে জনাইছিল বন্ধু বান্ধৱীসকল আপোনালোকে বৰ্তমান যিহেতু 1250 টকা অৰুণোদয় আঁচনিৰ জৰিয়তে লাভ কৰিছে যিহেতু ডিসেম্বৰ মাহতো আপোনালোকে 1250 টকাই লাভ কৰিব 3100 টকা কেচিয়াকৈ লাভ কৰিব সেই সম্পৰ্কে যিহেতু 2026 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখে হিমন্ত বিশ্ব শৰ্মাই ভিডিও কনফাৰেন্সৰ জৰিয়তে জনাব আপোনালোকক মই আগৰ ভিডিওসমূহ দেখাইছিলো নিশ্চয় আপোনালোকে গম পায় এতিয়া বন্ধু বান্ধৱীসকল যিহেতু অৰুণোদয় আঁচনি হিতাধিকাৰীসকলক ফেব্ৰুৱাৰী মাহত উপহাৰ দিয়াৰ কথা কৈছিল হিমন্ত বিশ্ব শৰ্মাই কাৰণ ছেপ্টেম্বৰ মাহৰ যিহেতু অৰুণোদয় আঁচনি টকা এমাহৰ পেন্ডিং হৈ আছে সেই টকাৰ লগত কিছু প্লাস কৰি হয়তো কি উপহাৰ দিয়ে সেই সম্পৰ্কে কোনো ধৰণৰ নোটিছ জাৰি কৰা নাই অসম চৰকাৰে হওক হিমন্ত বিশ্ব শৰ্মাই হওক এটা কথা কৈ থৈছে যে তেওঁলোকৰ একাউণ্টসমূহ বা হিতাধিকাৰীসকলৰ একাউণ্টসমূহ ক্লিয়াৰ কৰি ৰাখিবলৈ কৈছে মই আপোনালোকক জনাও যে আপোনালোকৰ যদি একাউণ্টসমূহ KYC লাগি আছে বা আধাৰ লিংক নাই আপোনালোকে আপডেট কৰি ৰাখক নিশ্চয় চৰকাৰে দিয়া আপোনাৰ উপহাৰটো লাভ কৰিবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীসকল এই ভিডিওটোত সৰু কিছুমান ইনফৰমেশন দিবৰ বাবে যত্ন কৰিলো ইয়াৰ মাজতো যদি কিবা আপোনালোকৰ প্ৰশ্ন ৰৈ গৈছে কমেন্ট কৰিব বা আপোনালোকৰ যদি জানিবলগীয়া কথা আছে সেইখিনিৰ বিষয়ে জনাব মই আকৌ পুনৰ নতুন এটা ভিডিও প্ৰস্তুত কৰি আপোনালোকক জনাম বন্ধু বান্ধৱীসকল এই ভিডিওটোৰ মাধ্যমেৰে সৰু কিছুমান ইনফৰমেশন দিবৰ বাবে যত্ন কৰিলো যদি ভিডিওটোৰ জৰিয়তে আপুনি উপকৃত হ'ল ভিডিওটো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰিব আৰু এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিওটো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিওত লগ পোৱাৰ আশাৰে ধন্যবাদ